XFN ইউটিউব চেনেললৈ আৰু নিতুল বৰা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ আমাৰ গাঁৱৰে ভতিজা এগৰাকী তুলনি বিয়াত আৰু দীপু বৰা আৰু ক্ৰমে মাজনী বৰাৰ সুকন্যা নিহাৰিকা বৰাৰ আজি তুলনি বিয়া আৰু ইয়াৰ তুলনি বিয়া পৰিৱেশ আৰু এই বিয়াখনৰ কিছুমান মুহূৰ্ত স্মৃতিস্বৰূপে ৰাখিবৰ কাৰণে আচলতে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু যিমানখিনি পাৰোঁ মই ভিডিঅ'টোৰ যোগেদি আমাৰ গ্ৰাম্য অঞ্চলত হোৱা বিয়াৰ যি পৰিৱেশ তাক মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। লগতে কইনাগৰাকীক আপোনালোকে একাজলি মৰম আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ নিহাৰিকা বৰা মৰম লগা কণমানি নিহাৰিকা বৰাৰ আজি যি তুলনি বিয়া আৰু তাৰ পৰিৱেশ আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব আৰু বিভিন্ন প্ৰান্তৰ পৰা শুভাকাংক্ষী আহি ইতিমধ্যে আশীৰ্বাদ বৰষিলে বৰ এটা ভাল লাগিলে আৰু দিনটো আচলতে বিয়াতে ব্যস্ত হৈ থাকিলোঁ। যথেষ্ট পৰিমাণে ভাল লাগিলে বিয়াৰ পৰিৱেশখিনি আৰু কেনেধৰণৰ
মানে ইয়াত খানা খোৱা হৈছিলে বা শুভাকাংক্ষী কিমান আহিছিলে তাৰ পৰিৱেশ দেখুৱাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মই ভাবোঁ ভিডিঅ'টো শেষত এটা কথাই মই আপোনালোকক অনুৰোধ জনাম, আমাক কণমানি নিহাৰিকা বৰাক যাতে তাই যৌৱনৰ যি সময় যাতে অনাগত দিনবোৰ তেখেতৰ ভালে ভালে পাৰ হয়, তাকে আপোনালোকে সকলোৱে এটা কমেণ্ট দি আশীৰ্বাদ দিব বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে। আৰু যিসকলে ইউটিউবৰ পৰা চাই আছে তেখেতসকলে NB Assam 87 ইউটিউব চেনেলটো যদি এতিয়ালৈকে ফ'ল' কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব। আৰু যিসকলে ফেচবুক পৰা চাই আছে, নিতুল বৰা ফেচবুক পেজটো আপোনালোকে অকণমান আগবাঢ়ি যাব পৰাকৈ আপোনালোকে যাতে ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। গতিকে সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাই, মৰম জনাই মোৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।